আজি আপোনালোকলৈ এটা সম্পূৰ্ণ বেলেগ ধৰণৰ এটা ভিডিঅ' লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব আপোনালোকে এই পিকচাৰত মানুহজন দেখা পাইছে আমাৰ বড়ো জাতিৰ কাৰণে আমি তাক বড়নি বিভা বৰদচা বুলি কোৱা হয় আমি বড়োৰ পিতৃ বুলি কোৱা হয় ইয়াৰ কাৰণে কোৱা হয় যে তেওঁ বড়োৰ কাৰণে বড়ো মানুহৰ কাৰণে বড়োৰ জাতিৰ কাৰণে যিখিনি কাম কৰিছিলে যিখিনি তেওঁ সংগ্ৰাম কৰিছিলে এইখিনি সংগ্ৰামৰ বিনিময়ত আজি আমি বড়ো ভাষাই হওক বড়ো ভাষাইদি প্ৰাক প্ৰাথমিক অৰ্থাৎ LP স্কুলৰ পৰা আমি ইউনিভাৰ্চিটিলৈকে আমি আজি দেৱনাগৰী লিপিৰে আমি আজি পঢ়িব পাইছোঁ গতিকে ইয়াৰ কাৰণে আমি বড়োৱে এই কাৰণে তেওঁক আমি বড়নি বিভা বৰদচা অৰ্থাৎ তেওঁৰ নামটো কি জানে আপোনালোকে তেওঁ হৈছে উপেন্দ্ৰনাথ ব্ৰহ্ম তেওঁ যদি অকালতে মৃত্যু নহ'লহেঁতেন আমি আৰু বহুত পালোঁ হয় বা আমি বহু আগতে আনি ইউনিভাৰ্চিটিলৈ বড়ো ভাষাতে আমি লিখিব পঢ়িব পৰা হ'লহেঁতেন আজি চাওক আমি যে BTR পালোঁ BTC পালোঁ BTCৰ পৰা BTR পালোঁ এইবিলাক কাৰ কাৰণে পাইছোঁ ইয়াৰ ৰাস্তা আমাক দি দিছিলে উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই তেখেতৰ মৃত্যু শ্বহীদ দিৱস তেওঁৰ যি মৃত্যু হৈছিলে এই মৃত্যুক আমি শ্বহীদ দিৱস হিচাপে ঘোষণা কৰোঁ আৰু তেওঁৰ শ্বহীদ দিৱস আমি 1 তাৰিখে মে'ৰ 1 তাৰিখে পালন কৰা হয় গতিকে সেইকাৰণে কৈছোঁ যে বড়নি বিভা বড়োৰ পিতৃস্বৰূপ তেওঁ যিটো বড়ো মানুহ বড়ো জাতিটোক তেওঁ বিশ্ব দৰবাৰ বা বড়ো জাতি হিচাপে থিয় হোৱাৰ একমাত্ৰ তেওঁৱে আমাক আগুৱাই লৈ গৈছিল তেওঁ সংগ্ৰাম কৰিছিল আৰু তেওঁ সংগ্ৰামৰ বিনিময়ত মই আগতে কৈছোঁ তেওঁ সংগ্ৰামৰ বিনিময়ত আমি আজি প্ৰাক প্ৰাথমিক অৰ্থাৎ পাঠশালা স্কুলৰ পৰা আমি বড়ো ভাষা দি পঢ়িব পৰা লিখিব পৰা হয় আজি আমি ইউনিভাৰ্চিটিলৈকে পাইছোঁ আজি আমি BTR গঠন কৰিব পাৰিছোঁ BTRত আজি আমি চাওঁ BTC বড়ো অট'নমাছ কাউন্সিল গতিকে আমি কি কাৰ জৰিয়তে পাইছোঁ তেওঁ আজি মৃত্যু হৈ গ'ল তেওঁ যদি থাকিল হয় আমি আৰু বহুত কিবাখিনি পালোঁ হয় এয়া হৈছে এখেতে হৈছে উপেন্দ্ৰনাথ ব্ৰহ্ম মই আগতে কৈছোঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে সম্পূৰ্ণ শেষলৈকে চাব কিয় চাব বহুতে নাজানে যে বড়োৰ আন্দোলনৰ মূল গুৰি ধৰা মানুহজন কোন আছিল কোনে বড়ো ভাষা জাতিটোৰ কাৰণে প্ৰথমে আন্দোলন কৰিছিল তেওঁৱে আছিল উপেন্দ্ৰনাথ ব্ৰহ্ম প্ৰায় জানিব পৰা মতে প্ৰায় শুনিব পৰা মতে অসম আন্দোলনৰ যিসকল নেতা তেওঁলোকৰ দেশতে সমানে প্ৰায় বড়ো ভাষাক গঢ় দিয়াৰ কাৰণে আন্দোলন জপিয়াই পৰিছিল হয়তো এই আন্দোলনৰ এই সংগ্ৰামৰ হয়তো কিছু মানুহে বুজি পাইছিল বা কিছু বিৰোধীয়ে বুজি পাইছিল হয়তো বিৰোধী বুজি পোৱা নাই কাৰণ আমি মাজে মাজে কোৱা শুনো যে তেওঁক শ্ল' পয়জন দি মাৰা বুলিও কোৱা শুনো কিন্তু হয় হ'ব পাৰে তেনেকুৱা হ'ব পাৰে কিয় তেওঁ যদি জীয়াই থাকিল হয় আমি আজি কি হ'ব নোৱাৰিলোঁ কি কৰিব নোৱাৰিলোঁ হয় বন্ধুসকল আপোনালোকে ভিডিঅ' শেষলৈকে চোৱাৰ কাৰণে মই আপোনালোকক আকৌ মোৰ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে আপোনালোক আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ' লৈ গতিকে আহক বৰদফা